ফাদিল হল ৰূপজ্যোতি কৰ্মী বাহিনীয়ে লুকুৱাই ৰাখিব বিচৰা মৰিয়নিৰ আচল ছবিখন আজিলৈকে পানী ওলা নাই নাহে না প্ৰথমে দি ক্ৰছ কৰিণ্টৰ কেমেৰাৰ সন্মুখত তাৰপিছত আৰু এদিন আছিলে কেঁচুৱা এটা 9 মাহৰ কেঁচুৱা কেমেৰাৰ সন্মুখত ৰূপজ্যোতি কৰ্মীৰ দাবী বুলি ক'ব পাৰি মই মোৰ পাতি লৈছো 30% মানুহক পানী দিব পৰা নাই বিপৰীতে ডক্টৰ জ্ঞানশ্ৰী বৰাৰ অভিযোগ খোৱা পানীৰ সমস্যা এটা আছে খোৱা পানীৰ সমস্যা মানে মই প্ৰায় সকলো পঞ্চায়ততে এতিয়ালৈকে গৈছোঁ আৰু ৰাইজে খোৱা পানী টুপি পোৱা নাই এইটো এটা গুৰুত্বপূৰ্ণ কথা আজিৰ দিনটোত যদি আমি খোৱা পানীয়ে নাপাওঁ তেন্তে উন্নয়ন প্ৰগতিৰ কথাবোৰ বহু দূৰত থাকি যায় লগে লগে মৰিয়নিৰ মহিলা প্ৰাৰ্থীগৰাকীক অপদস্থ ৰূপজ্যোতিৰ গুণ্ডা বাহিনীৰ ভিডিঅ' কৰক তাৰ তেওঁ ভিডিঅ'টো কৰক তেওঁ কৈছে তোমাৰ কি হৈছে তুমি কোন হয় হ'ব জ্ঞানশ্ৰী তুমি আহা জ্ঞানশ্ৰী তুমি আহা জ্ঞানশ্ৰী পিছে কাৰ দাবী কাৰ অভিযোগ সত্য মৰিয়নিত আমাৰ চৰ জমিন অনুসন্ধান আকৰ্ষণীয় হৈ পৰিছে মৰিয়নি বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট দীৰ্ঘ বছৰে মৰিয়নিৰ পৰা বিধায়ক নিৰ্বাচিত হোৱা ৰূপজ্যোতি কৰ্মীক এইবাৰ কঠোৰ প্ৰত্যাহ্বান জনাইছে ৰাইজৰ দলৰ প্ৰাৰ্থী তথা শিক্ষিত যুৱতী ডক্টৰ জ্ঞানশ্ৰী বৰাই মৰিয়নিৰ নিৰ্বাচনী খবৰ ল'বলৈ সমষ্টিটোত গৈ উপস্থিত দি ক্ৰছ কৰিণ্টৰ সাংবাদিক কথাৰ প্ৰসংগত ৰূপজ্যোতি কৰ্মীৰ দাবী মৰিয়নিৰ 70% লোকক যোগান ধৰা হৈছে খোৱা পানী মই দুখিত ইষ্টেনচিয়েল পিৰিয়ড এটা আৰম্ভ হ'ল কাৰণে আমি খোৱা পানী সকলোকে দিব পৰা নাই মই স্বীকাৰ কৰিম 70% পানী আমি দিব পাৰিলো বিফলতা বুলি ক'ব পাৰি মই মোৰ পাতি লৈছো 30% মানুহক পানী দিব পৰা নাই পিছে মিছা ৰূপজ্যোতি কৰ্মীৰ কথা দাবী জ্ঞানশ্ৰী বৰাৰ খোৱা পানীৰ সমস্যা এটা আছে খোৱা পানীৰ সমস্যা মানে মই প্ৰায় সকলো পঞ্চায়ততে এতিয়ালৈকে গৈছোঁ আৰু ৰাইজে খোৱা পানী টুপি পোৱা নাই এইটো এটা গুৰুত্বপূৰ্ণ কথা আজিৰ দিনটোত যদি আমি খোৱা পানীয়ে নাপাওঁ তেন্তে উন্নয়ন প্ৰগতিৰ কথাবোৰ বহু দূৰত থাকি যায় মৰিয়নিৰ পানী যোগান আঁচনিৰ ব্যৰ্থতাক লৈ দি ক্ৰছ কৰিণ্টৰ সাংবাদিকৰ সন্মুখত এই বক্তব্য ৰাখিছিল জ্ঞানশ্ৰী বৰাই কিন্তু বক্তব্য প্ৰদান কৰি থকাৰ সময়তে জ্ঞানশ্ৰী বৰাক অপদস্থ গুণ্ডা বাহিনীৰ ভিডিঅ' কৰক তাৰ তেওঁ ভিডিঅ'টো কৰক তেওঁ কৈছে তোমাৰ কি হৈছে তুমি কোন হয় হ'ব জ্ঞানশ্ৰী তুমি আহা জ্ঞানশ্ৰী তুমি আহা জ্ঞানশ্ৰী ইয়াৰ পাছত দি ক্ৰছ কৰিণ্টৰ আগবাঢ়িল মৰিয়নিৰ আচল ছবি বিচাৰি সঁচাকৈ মৰিয়নিৰ 70%ই লাভ কৰিছে খোৱা পানীৰ যোগান ৰূপজ্যোতি কৰ্মী নে জ্ঞানশ্ৰী বৰাৰ দাবী সত্য ফেক্ট চেক দি ক্ৰছ কৰিণ্টৰ চবে অৰুণোদয় পাইছেনে কিয় তেতিয়া আমাৰ ইয়াত মিটিং কৰে তেতিয়া আমাক চিনি পায় মানে এই ভোটটো লাগে বুলিকে আৰু যেতিয়া ইলেকশ্যনটো শেষ হৈ যায় তেতিয়া আমাক চিনি নাপায় আমাৰ ঘৰ হওক বা আমাৰ ৰাস্তা পদূলিলে হওক বা অৱস্থা হৈ গৈছে আমাৰ মানে খোৱা পানীৰ ব্যৱস্থা নাই তো আমাৰ খোৱা পানীৰ ব্যৱস্থা আমাক লাগে হয় নাই আৰু যেনেকুৱা আমাক পৰিৱেশ এইটো আমাৰ পৰিৱেশটো বহুত ডেভেলপমেণ্টটো আমাক লাগেই আমাক প্ৰায় আমাক আজি আমি যদি ইলেকশ্যন দিওঁ আমাৰ এটা ভোটৰ আমাৰ এনেকুৱা কিমত আছে যাতে আমি কিবা এটা দিলোঁ তো আমিও কিবা এটা উপযুক্ত বা আমি পোৱাৰ এটা কিবা এটা আমাৰ লক্ষ্য আছে না আমি কিবা এটা পাম বুলি আমি কিবা এটা দিওঁ যদি আমাৰ এইটো জেনেৰেশ্যনটো আজিৰ তাৰিখত এনেকুৱা হৈছে তো আমাৰ অহা জেনেৰেশ্যনটো আমাৰ কেনেকুৱা হ'ব পাই চাল চাল সবে পাই অনন্তটাও পাই খালি আমাদেরকে আলিটা লাগে আর পানি के লাগে बहुत दिकदार पाए हमरा स्कूल में छना पुना के दे चलते इतना कादा हो कितना कष्ट से ले गए थे बीमारी सीरियस होले मैंने ओ पकाली में गाड़ी थे तो हमरा धरे धरे कौन लगी
ডেলিভারি মানুহ আমাদেরকে টাঙ্কি यहाँ আলি লাগে পাকালি আর আমাদেরকে পানি লাগে এয়া এখন চাহ বাগিচাৰ এটা লাইনৰ অৱস্থা। এই আপোনালোকে দেখিছে এই মানুহখিনি, তেখেতসকল চাহ শ্ৰমিক আৰু তেখেতসকলৰ যিবোৰ সমস্যা তেখেতসকলে সন্মুখীন হৈ আহিছে, যি সমস্যাবোৰ সমাধান কৰিম বুলি বছৰৰ পিছত বছৰ ধৰি, নিৰ্বাচনৰ পিছত নিৰ্বাচন ধৰি ৰাজনৈতিক নেতাবোৰে তেওঁলোকক প্ৰতিশ্ৰুতি দি আহিছে, সেই প্ৰতিশ্ৰুতি কিন্তু তেখেতসকলে পালন হোৱা দেখা নাই। স্বাভাৱিকতে নিৰ্বাচন, তেখেতসকলেও সিদ্ধান্ত ল'বলৈ সময় আহিছে আৰু সিদ্ধান্ত নিশ্চয় সময়তে ল'ব। এয়াই মৰিয়নিৰে এখন বাগানৰ ছবি। টিউবৱেল আছে কিন্তু পানী নাই, চৰকাৰৰ পানী যোগানৰ কাৰ্যক্ষম ব্যৱস্থা। আজিলৈকে পানী ওলা নাই, নাহে ন বছৰে নাই। টেংকাৰে লৈ অহা পানী সংগ্ৰহ কৰি খাইছে চাহ শ্ৰমিক পৰিয়ালে। এয়াই মৰিয়নিৰ আচল ছবি। এই সঁচা ছবিখনক গুণ্ডা বাহিনী ব্যৱহাৰ কৰি আৰু কিমান দিনলৈ ঢাকি ৰাখিব ৰূপজ্যোতি কুৰ্মীয়ে, সেয়া এই সময়ৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। অসমবাসী ৰাইজ, আমি এপ্ৰিলৰ 9 তাৰিখৰ কাৰণে সকলোৱে সাজু হৈছোঁ। অহা মাহৰ 9 এপ্ৰিল তাৰিখে অসম বিধানসভাৰ নিৰ্বাচন হ'বলৈ গৈ আছে আৰু পোনপ্ৰথমবাৰৰ বাবে সমগ্ৰ অসমতে একে সময়তে একেলগতে এটা পৰ্যায়তে এই নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে। অসমবাসী ৰাইজ, তাতোতকৈ খুব এটা হাস্যকৰ কথা, বৰ্তমান সময়ছোৱাত আমি লাষ্ট 10-15 দিনৰ পৰা আমি এটা ট্ৰেণ্ড দেখি আছোঁ যে এইবাৰ নেতাৰ নেত্ৰী পলিটিচিয়ানবিলাক, কল পলিটিচিয়ানবিলাক খুব কিনা বেচা চলি আছে এইবাৰ ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত। আচলতে শুনিবলৈ খুব বেয়া, ইলেকশ্যনৰ ফলাফলৰ পিছত আমি কওঁ যে ঘোঁৰা কিনিছে, MLA কিনা বেচা হয়। এইবাৰ কিন্তু এই ট্ৰেণ্ডটো ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত হৈছে, অলপ ডিফাৰেণ্ট ৱেত হৈছে। যিদৰে প্ৰত্যেক বছৰে IPLৰ সময়ত এটা প্লেয়াৰে আন এটা টীমলৈ বিক্ৰী হৈ যায় খুব কোটি কোটি টকাত, বা আন এটা টীমৰ পৰা বেলেগ এটা বেটছমেন বা বলাৰ আহি বেলেগ এটা টীমলৈ কোটি কোটি টকাত বিক্ৰী হয়, ঠিক সেই একেধৰণেই এইবাৰ ইলেকশ্যনৰ আগত ৰাজনৈতিক প্ৰেক্ষাপটত এই ট্ৰেণ্ডটো চলিছে। মানে লিডাৰ্ছ, কল লিডাৰ্ছবিলাক যাৰ কোনো মানে প্ৰিন্সিপাল নাই, যাৰ কোনো নিজৰ দেশখনৰ কাৰণে বা নিজৰ ঠাইডোখৰৰ কাৰণে একো কৰাৰ যাৰ স্পৃহা নাই, অকল নিজৰ গাদীখন বচাবৰ কাৰণে, ধনৰ খকৰ কাৰণে, টকাৰ খকৰ কাৰণে যিসকল নেতা নেত্ৰীয়ে টিকেটৰ পৰা বঞ্চিত হৈছে, সেই কল নেতা নেত্ৰীসকলে এটা দলৰ পৰা আন এটা দললৈ ঢাপলি মেলিছে। কোনোবাই যদি বিজেপিত টিকেট পোৱা নাই, সেই নেতা নেত্ৰী কংগ্ৰেছলৈ বিক্ৰী হৈছে, কংগ্ৰেছলৈ ঢাপলি মেলিছে। কোনোবাই আকৌ যদি কংগ্ৰেছত টিকেট পোৱা নাই, সি আকৌ বিজেপিলৈ ঢাপলি মেলিছে, বিজেপিত বিক্ৰী হৈ গৈছে। আৰু কোনোবা নেতা নেত্ৰীয়ে যদি কংগ্ৰেছতো পোৱা নাই, বিজেপিতো টিকেট পোৱা নাই, তেওঁলোকে কি কৰিছে, এতিয়া আঞ্চলিকতাবাদৰ গুণ গাই আঞ্চলিক দলত যোগদান কৰিছে। এয়া হৈছে আমাৰ প্ৰতিনিধি। এইসকলকে আমি কি বুলি কওঁ, লিডাৰ্ছ বুলি কওঁ, ৰাইজৰ প্ৰতিনিধি বুলি আমি অসমবাসীয়ে কওঁ। আচলতে লাজ আমাৰ লাগিব লাগে, এই অসমীয়া জাতিটোৰ লাজ লাগিব লাগে। আকৌ আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ, আমাৰ অসমত আকৌ অসমীয়া মানুহৰ অভাৱ। নিৰ্বাচন খেলিবৰ কাৰণে কিন্তু অসমীয়া মানুহৰ অভাৱ হৈছে। গতিকে এতিয়া বেলেগ সম্প্ৰদায়ৰ লোকক আমি এইবাৰ প্ৰতিনিধিত্ব কৰিবলৈ আগুৱাই দিছোঁ। গতিকে আমি এতিয়া কোন দিশে গতি কৰিছোঁ, অসমবাসী ৰাইজে সিদ্ধান্ত লওক। বাই দ্য ৱে, আমি সকলোৱে সাজু। 9 তাৰিখে আমি নিজৰ বহুমূলীয়া ভোটটো প্ৰদান কৰিবৰ কাৰণে আমি সকলোৱে, যিসকল প্ৰাপ্তবয়স্ক লোক আছে, যিসকলৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁলোকে সাজু হৈছে, আমি সকলোৱে সাজু হৈছোঁ আচলতে। কাৰণ যিকোনো এটা দলক আমি নিজৰ বহুমূলীয়া ভোটটো দি আমি শাসনাধিষ্ঠত বহাবই লাগিব, আমি গাদীত বহাবই লাগিব। কিন্তু অসমবাসীৰ ৰাইজ, মই এই ভিডিঅ'টোৰ জৰিয়তে
মই এটা কথাই ক'ব বিচাৰিছোঁ যে 9 তাৰিখে আমি ভোটদান কেন্দ্ৰত আমি সকলোৱে যাম। EVM মেচিনটোত নিজৰ বহুমূলীয়া ভোটটো দিয়াৰ আগতে, যিহেতু আমি প্ৰত্যেক 5 বছৰ মূৰে মূৰে আমি ভোট দিওঁ, লোকসভা নিৰ্বাচন আমি নিজৰ বহুমূলীয়া ভোটটো দিওঁ, আমি বিধানসভাত আমি নিজৰ বহুমূলীয়া ভোটটো দিওঁ। গতিকে এভৰি 5 ইয়াৰ্ছত কি হয়, আমি এটা নিজৰ যিটো আমাৰ ৰাইটছ, এই ৰাইটছটো আমি প্ৰদান কৰোঁ। গতিকে 9 তাৰিখে আমি ভোটটো দিবলৈ যাম। মই সকলোকে হাতযোৰ কৰি মই কাটৰ অনুৰোধ কৰিছোঁ, মই ৰিকুৱেষ্ট কৰিছোঁ যাতে EVM মেচিনৰ বাটনটো টিপাৰ 2 ছেকেণ্ডৰ আগত, এটলিষ্ট 2 ছেকেণ্ড, বেছি নহয়, বাটনটো টিপাৰ 2 ছেকেণ্ডৰ আগত যাতে ঈশ্বৰ পুত্ৰ, অসম সম্পদ, আমাৰ হিয়াৰ আমঠু জুবিন দাক যাতে আমি সকলোৱে এবাৰ স্মৰণ কৰি লওঁ। কাৰণ এই 2 ছেকেণ্ডৰ 1 ছেকেণ্ডৰ যিখিনি সময়, এই সময়খিনি আমি স্মৰণ কৰিম দাদাক। এই 2 ছেকেণ্ডৰ 1 ছেকেণ্ডৰ সময়খিনিয়ে কিন্তু জুবিনদাৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত কিন্তু সিদ্ধান্ত ল'ব। কাৰণ অসমবাসী ৰাইজ আমি সকলোৱে জানো যে জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হোৱা 6 মাহ হৈ গ'ল, আৰু যোৱা 3-4 দিন আগত ছমহীয়া শ্ৰাদ্ধ হোৱাও, আদ্য শ্ৰাদ্ধ হোৱাও ছমহীয়া আমি দেখি গৈছোঁ। গতিকে এই যোৱা 6টা মাহত জুবিন দাৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানৰ অসম চৰকাৰখনে কি ষ্টেপ ল'লে, কেনেকুৱা ধৰণৰ পদক্ষেপ ল'লে, আমি সকলোৱে চবেই জানো। ইয়াত নতুনকৈ আৰু আলোচনা কৰাৰ কোনো যুক্তি নাই, বা মই সময় লওঁ সেইখিনি কথা পাতি, সেইখিনি হৈছে ইউজলেছ কথা বুলি ক'ম মই এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে 6 মাহৰ ক্ষেত্ৰত, এই 6 মাহ সময়ছোৱাত জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত অসম চৰকাৰখনে কি কৰিলে, এইখিনি আমি দুবাৰ আমি কথা নাপাতোঁ আৰু। গতিকে আমাৰ হাতত এতিয়া লাষ্ট চান্স আৰু এই ভোটদান সময়ত 1 ছেকেণ্ডৰ কাৰণে, এটলিষ্ট 1 ছেকেণ্ডৰ কাৰণে ঈশ্বৰ পুত্ৰজনক স্মৰণ কৰক আৰু নিজৰ বহুমূলীয়া ভোটটো প্ৰদান কৰক। খুব ভাবি চিন্তি এইবাৰ EVMৰ বাটনটো আপোনালোকে টিপিব, কাৰণ এই 1 ছেকেণ্ডৰ সময়খিনিয়ে কিন্তু জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত বহুত সহায় কৰিব। কি পালোঁ, কি আৰ্জিলোঁ, চব পাহৰি যাওক। কেৱল মাত্ৰ ঈশ্বৰ পুত্ৰজনৰ কথা ভাবি নিজৰ বহুমূলীয়া ভোটটো আপোনালোকে প্ৰদান কৰিব বুলি ভাবিছোঁ। আৰু এই 1 ছেকেণ্ডৰ 2 ছেকেণ্ডৰ সময়খিনিয়েই, আৰু সেই সময়খিনিৰ সিদ্ধান্তই কিন্তু জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত সহায় কৰিব। গতিকে অসমবাসীৰ ৰাইজ সকলোকে মই আকৌ অনুৰোধ কৰিছোঁ, মাত্ৰ 1 ছেকেণ্ড এই ঈশ্বৰ পুত্ৰজনক আপোনালোকে স্মৰণ কৰক আৰু নিজৰ বহুমূলীয়া ভোটটো দি প্ৰদান কৰি এটা সঠিক দলক, এটা সঠিক ৰাজনৈতিক দলক গাদীত বহাবলৈ সিদ্ধান্ত লওক। চাওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত হ'ল এজন নৰ্থ ইষ্টৰ বুলি ক'ব লাগিব দেই। নৰ্থ ইষ্টৰ পৰা নেশ্যনেল লেভেলৰ এজনেই ফিগাৰ, তেখেত হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তাৰপিছত তেখেতৰ যিটো লিডাৰশ্বিপ কোৱালিটিটো আমি মই কোৱা কথা নহয়তো, সকলোৱে মানিব লাগিব যে এটা ঘৰ চলাব হ'লে দেউতাকৰ কথা সকলোৱে শুনিব লাগিব। 126টা বিধানসভা সমষ্টিক একে কথাত শুনোৱা পৰা মানুহটো হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দিছ ইজ কল্ড ডাইনামিক লিডাৰশ্বিপ। আৰু নৰ্থ ইষ্টৰ পৰা অকলেই এনেকৈ এজন লিডাৰ, যোনে নৰ্থ ইষ্টক লিড কৰি পেলাই চেণ্ট্ৰেলৰ লগত ৰিলেশ্যনটো এনেকুৱা বঢ়িয়া এটা বনাইছে, এইটো আগত কেতিয়াও দেখা নাই আমি। আৰু এইটো কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বৰাকবেলিৰ মানুহ নহয়, গোটেই অসমৰ মানুহ পাগল তেখেতৰ কাৰণে। কিশোৰ নাথ হ'ল চাওক, তেখেত হ'ল বৰখলাৰ বিকাশ পুৰুষ বুলি ক'ব পাৰোঁ আমি। বৰখলাত মিনি ছেক্ৰেটেৰিয়েট হৈছে, কিশোৰ নাথে আনিছে, ইনিচিয়েটিভটো কিশোৰ নাথে লৈছে। আমাৰ যিটো ফাউণ্ডেশ্যন ষ্টন লেট কৰিছে, সেইটো কিশোৰ নাথে কৰিছে। বৰাকৰ দলংখন যিটো ব্ৰিজ হৈছে, অন্নপূৰ্ণা ঘাটত কিশোৰ সেতু, কিশোৰ নাথে কৰিছে। এনেকুৱা কিশোৰ নাথৰ কৰা কাম বহুত কাম আছে। গ্ৰীণফিল্ড এয়াৰপৰ্ট দলুত আহিছে, কিশোৰ নাথে আনিছে। এনেকুৱা কিশোৰ নাথ সেইটো নাম কিশোৰ সেতু, কিন্তু আমাৰ লোকেল কেইজনমান লিডাৰে কৈছে জীয়াই থকা মানুহৰ নামত কিবা বস্তু বনাব নোৱাৰি, সেইকাৰণে কিশোৰ সেতুটো অফিচিয়েলি হোৱা নাই, কিন্তু CM ভাষণত কৈছে এইটো কিশোৰ সেতু হয় বুলি। কিশোৰ নাথক লৈ পেলাই ইমানেই বিকাশ কৰিছে কিশোৰ নাথে। চাওক, ৰাস্তা ঘাটৰ কথা বহুত ডেভেলপ কৰিছে। তাৰপিছত মিনি ছেক্ৰেটেৰিয়েটটো এটা বৰাকৰ কাৰণে এটা ফাউণ্ডেশ্যন বুলি ক'ব পাৰি আমি, ডেভেলপমেণ্টৰ এটা ফাউণ্ডেশ্যন ষ্টন বুলি ক'ব পাৰি মিনি ছেক্ৰেটেৰিয়েট, সেইটো কিশোৰ নাথে কৰিছে। তাৰপিছত আমাৰ ইয়াত গ্ৰীণফিল্ড ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট,
বৰাকভেলীত ইণ্টাৰনেশ্যনেল আমি এটা এয়াৰপৰ্ট পাইছোঁ কুম্ভীৰগ্ৰাম আমাৰ বাছ ষ্টেণ্ডৰ নিচিনা এটা এয়াৰপৰ্ট হয় না নহয় এইটো গ্ৰীণফিল্ড এয়াৰপৰ্ট হৈছে এইটো কিশোৰনাথৰ কাৰণে হৈছে এইবিলাক ইণ্টাৰনেশ্যনেল লেভেলৰ ডেভেলপমেণ্ট নহয় জানো নামটো ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ডেভেলপমেণ্টটো ইণ্টাৰনেশ্যনেল লেভেল সেইকাৰণে কিশোৰনাথ বিকাশ পুৰুষ বুলি আমি ক'ব পাৰোঁ ৰেকৰ্ড বুটত জিকিব অ'কে এটা ছাইডত দিছপুৰ সমষ্টিক অলিয়ে গলিয়ে চিনি পোৱা প্ৰত্যেকজন দলীয় কৰ্মীৰ লগত সম্বন্ধ থকা জয়ন্ত দাস আউট আৰু আন এটা ছাইডৰ পৰা বিজেপি দলটোক 2 দিনৰ পৰা চিনি পোৱা বৰদলৈ ডাঙৰীয়া ইন এজনে গোটেই সমষ্টিটোৰ প্ৰত্যেকজন কৰ্মীক চিনি পায় 20-25 বছৰৰ পৰা সেই দলটোৰ হৈ কাম কৰি আছে আৰু আন এজন হ'ল সেই দিছপুৰ সমষ্টিটোৰ সভাপতি ছেক্ৰেটাৰীজনৰো নাম নাজানে তৃণমূল পৰ্যায়ৰ এজনো কৰ্মীৰ নাম নাজানে তেওঁ কিন্তু ইন জয়ন্ত দাস একান্ত বাধ্য ছাত্ৰ হ'ব নোৱাৰাৰ বাবে টিকট নাপালে নেকি নে বৰদলৈ ডাঙৰীয়াক কোনোবাই প্ৰতিশ্ৰুতি দি পেলাই কংগ্ৰেছৰ পৰা বিজেপিলৈ আহিবলৈ বাধ্য কৰাইছিল ভাবিবলগীয়া এটা ডাঙৰ প্ৰশ্ন বৰদলৈ ডাঙৰীয়াই কংগ্ৰেছ ত্যাগ কৰিছে নে তেওঁক কংগ্ৰেছৰ পৰা MLA হোৱাৰ টোপ দি লৈ অহা হৈছে এই ভিডিঅ'টো মই এইকাৰণে প্ৰস্তুত কৰিছোঁ এই মানুহজনক মই 2012 চনত লগ পাইছিলোঁ গুৱাহাটীত পেণ্টালুন্সত আৰু তেতিয়াৰ পৰাই তেওঁ দলটোক শক্তিশালী কৰিবৰ বাবে লাগি আছে তৃণমূল পৰ্যায়ৰ পৰা প্ৰত্যেকখন বেনাৰ পোষ্টাৰ নিজৰ পইচাৰে খৰচ কৰি লগাইছে বিজেপিক শক্তিশালী কৰিবৰ বাবে বহু বছৰ আগৰ পৰাই এই দলটোত আছে কিন্তু ৰাতিটোৰ ভিতৰতে কংগ্ৰেছ ত্যাগ কৰা বৰদলৈ ডাঙৰীয়াৰ বাবে এজন নিষ্ঠাবান কৰ্মীয়ে টিকট নাপালে হয়তো কথাটো এনেকুৱা হ'ব পাৰে কংগ্ৰেছ তেওঁ ত্যাগ কৰা নাই কাৰণ তেওঁ কংগ্ৰেছৰ MP হৈয়ে আছে দৰমহা লৈয়ে আছে আৰু 2-3 বছৰ কাৰ্যকাল আছে ইয়াৰ পাছতো তেওঁ ইমান অসন্তুষ্ট হ'বলগীয়া একো নাছিল যাৰ বাবে কংগ্ৰেছত থাকিবৰ বাবে তেওঁ জেগা নাছিল তেওঁ যে আজি বিজেপিলৈ ৰাতিটোৰ ভিতৰতে আহি গ'ল ক'বলগীয়া একো কথা নাই ক'বলগীয়া কথা হ'ল তেওঁ অহাৰ বাবে এজন 30 বছৰৰ পৰা কাম কৰি থকা মানুহে টিকটৰ পৰা বঞ্চিত হ'ল লোকচান জয়ন্ত দাসৰ আজি বহুজনে মোৰ ভিডিঅ'টোৰ তলত আহিও কমেণ্ট কৰিব আপোনাৰ কি আহে যায় নহয় পাবলগীয়া মানুহজনে যেতিয়া নাপায় সেই কথা সেই মানুহজনে বুজে যাৰ টিকট কটা যায় বৰদলৈ ডাঙৰীয়া কংগ্ৰেছত থকা হ'লেও ইলেকশ্যন খেলিলেহেঁতেন বিজেপিত আহিও ইলেকশ্যন খেলিছে কিন্তু দিছপুৰ সমষ্টিৰ ঘৰে ঘৰে গলিয়ে গলিয়ে গৈ জয়ন্ত দাসে যে এটা সপোন পুহি ৰাখিছিল এই সপোনটো মুহূৰ্ততে শেষ হ'ল এদিনীয়া এজন বিজেপিৰ বাবে ভাবিবলগীয়া কথাটো হ'ল পুনৰবাৰ এইটোৱে বৰদলৈ ডাঙৰীয়াই কংগ্ৰেছৰ আদৰ্শ বেয়া পাই ইয়াত আহিছে নে কোনোবাই কংগ্ৰেছ দলটোক শেষ কৰিবৰ বাবে বৰদলৈ ডাঙৰীয়াক জোৰ কৰি ইয়ালৈ মাতি আনিছে পুৰণা কৰ্মীসকলে এইটো ভাবি চোৱা প্ৰয়োজন মই এটা কথাই জানো যি কষ্ট কৰিছে সি ৰিজাল্ট পাব লাগে যিজন যোগ্য তেওঁ পাব লাগে আৰু দিছপুৰ সমষ্টিক ভালদৰে জনা মানুহজন বৰদলৈ ডাঙৰীয়াতকৈ জয়ন্ত দাস ডাঙৰীয়া এইটো সকলোৱে ক'ব অন্ধভক্তসকলে নক'ব সেইটো বেলেগ কথা ৰাজনীতিবোৰ ইমান নিকৃষ্টও হ'ব নালাগে একান্ত বাধ্য ছাত্ৰ কিছুমানক নিজৰ লগত ৰাখিবৰ বাবে সঁচা কথা কোৱা মানুহবোৰক দূৰ কৰিব নালাগে নহ'লে এদিন দলৰ নিষ্ঠাবান কৰ্মীসকল লাহে লাহে দলৰ পৰা আঁতৰি যাব কোনে কাক ভোট দিয়ে মতলব নাই এইটো সঁচা কথা শাসকীয় দলটোৱে জয়ন্ত দাসৰ লগত বেয়া কৰিলে ভাবি চাব কথাবোৰ কাৰ কিমান ক্ষতি হ'ল দুৰ্ভাগ্যজনক কথাত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগত যুঁজিব লাগিব বুলি মই কস্মিন কালেও ভবা নাছিলোঁ কাৰণ আমি তেওঁলোকৰ পৰা ৰাজনীতি শিকিম বুলি তেওঁলোকৰ হাতত ধৰি আগবাঢ়িম বুলি ভাবিছিলোঁ কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই 3 দিন আগলৈকে আমি একেলগে খোলা গাড়ীত প্ৰচেছন কৰি পৰিৱৰ্তন যাত্ৰা কৰি আছিলোঁ তাৰ 15 দিনৰ আগত চাৰ্জশ্বিট এগেইনষ্ট হিমন্ত বিশ্ব শৰ্মা উলিওৱা মেইন মাষ্টাৰ মাইণ্ডজন প্ৰদ্যুৎ দাই আছিলে আজি যে প্ৰদ্যুৎ দা তাত গুচি গ'ল মইতো এইটো ভাবিবই নোৱাৰোঁ মোৰ কেতিয়াবা যদিও প্ৰদ্যুৎ দাক মই বাজপেয়ী ভৱনত দেখিছোঁ
মোৰ নিজৰে কেতিয়াবা সঁচা নে মিছা এনেকুৱা লাগে যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়ানো বাৰু বিজেপি অফিচত যাব পাৰেনে, এই কথাটো মানে মই নিজে চিন্তা কৰোঁ যে এইটো সপোন নে বাস্তৱ। দুৰ্ভাগ্যজনক কথা। গতিকে প্ৰতিদ্বন্দ্বিতা তেখেতৰ লগত হোৱাটো মোৰ কাৰণেও দুখৰ কথা যে আজিৰ তাৰিখত মই প্ৰদ্যুৎ দাৰ কথা কৈ আছোঁ। এইটোতো দুৰ্ভাগ্যজনক, এইটো হ'ব নালাগিছিল, কিন্তু এই পৰিৱেশটো তেওঁ লৈ আহিলে। ৰাইজে কৈছে দুগৰাকী কংগ্ৰেছ প্ৰাৰ্থী, গতিকে মইতো পুৰণা কংগ্ৰেছী, গতিকে কংগ্ৰেছৰ মই এগৰাকী পুৰণা নিষ্ঠাবান। আপোনালোকক এটা কথা কৈছোঁ, 17 বছৰ বিজেপি কৰিছোঁ। কা আন্দোলনৰ সময়ত মই সমুলেঞ্চে বিজেপিৰ পৰা পদত্যাগ কৰিছোঁ। চৰকাৰ থাকোঁতে মই বিজেপিৰ পৰা ওলাই আহিছোঁ। সেইটো সাহস লাগিব। চৰকাৰী পক্ষৰ পৰা ওলাই আহি মই যেতিয়া কংগ্ৰেছলৈ আহিছোঁ, কংগ্ৰেছত চৰকাৰ নথকা অৱস্থাত আহিছোঁ। মই ভালকৈ জানো যে কংগ্ৰেছে সেইটো সময়ত চৰকাৰ কৰিব নোৱাৰিব। গতিকে চৰকাৰী পক্ষৰ পৰা চৰকাৰী নথকা পক্ষলৈ অহাটো এইটো বহুত সাহস লাগিব, সেইটো সকলোৱে নোৱাৰে। গতিকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই আজি আমাৰ ইয়াত, তেওঁলোকে একচুৱেলি সদায় ক্ষমতাৰ লগত থাকে, ৰাইজে জিকাইছে আৰু ক্ষমতা লাগে, গতিকে আমাক বেয়া পালে, বেয়া পাই বিজেপিলৈ গৈছে। কিন্তু বিজেপি কাৰ্যকৰ্তাই বেয়া পাইছে যে আমাক ইমান গালি পৰা মানুহজন, আমাৰ ইমান এগেইনষ্টে চাৰ্জশ্বিট ওলোৱা মানুহজন, আজি তেওঁ আহি পেলাই টিকেট ল'লে পুৰণা কৰ্মীবিলাক বঞ্চিত হ'ল। সকলোৱে বেয়া পাইছে, RSSেও বেয়া পাইছে। মই য'ত য'ত ক'ৰবাত গ'লে আমিতো গম পাওঁ, শুনো, সকলোৱে বেয়া পাইছে। আৰু এই বেয়া পোৱাৰ মানে যিটো ফলাফল আশাবাদী, সেইটো মানে ভাল এটা ফলাফললৈ পৰিৱৰ্তন হ'ব। চাওক, মই অতুল বৰা ডাঙৰীয়া এজন টলেষ্ট লিডাৰ। অতুল বৰা ডাঙৰীয়াৰ আশীৰ্বাদ মই বিচাৰিছোঁ। অতুল বৰা ডাঙৰীয়াক কোনো টকা পইচাই কিনিব নোৱাৰে কাকো। সেইটো মই অতুল বৰা ডাঙৰীয়াক আজি সুদীৰ্ঘ বছৰ মই চাইছোঁ তেখেতক। হি ইজ এ টলেষ্ট লিডাৰ। গতিকে তেওঁৰ আশীৰ্বাদ লৈছোঁ। মোৰ বিশ্বাস তেওঁৰ আশীৰ্বাদে, তেওঁতো ডাইৰেক্ট আহি মোক বা ইনডাইৰেক্টলি মোক সহায় নকৰে, কিন্তু তেখেতৰ আশীৰ্বাদে মোক কাম দিব ক'ৰবাত, সেইটো মোৰ বিশ্বাস আছে। সমষ্টিবাসী ৰাইজৰ বিপুল সঁহাৰি। সমষ্টিবাসী ৰাইজে আমাৰতো যিসকলে আমাক বিচাৰিছেই। বিজেপিৰো আমি বহু মানুহক লগ পাইছোঁ, তেওঁলোকে কৈছে যে আগদিনাখন কংগ্ৰেছ, পিছদিনাখন বিজেপিক আমি ভোট নিদিওঁ। গতিকে সহযোগিতা আমি পাইছোঁ। মোৰ বিশ্বাস যে ৰাইজে আশীৰ্বাদ দিব, এইবাৰ দিছপুৰ চিট আমি উদ্ধাৰ কৰিব পাৰিম। দুৰ্ভাগ্যজনক কথাত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগত যুঁজিব লাগিব বুলি মই কস্মিন কালেও ভবা নাছিলোঁ। কাৰণ আমি তেওঁলোকৰ পৰা ৰাজনীতি শিকিম বুলি, তেওঁলোকৰ হাতত ধৰি আগবাঢ়িম বুলি ভাবিছিলোঁ। কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই 3 দিন আগলৈকে আমি একেলগে খোলা গাড়ীত প্ৰচেছন কৰি পৰিৱৰ্তন যাত্ৰা কৰি আছিলোঁ। তাৰ 15 দিনৰ আগত চাৰ্জশ্বিট এগেইনষ্ট হিমন্ত বিশ্ব শৰ্মা উলিওৱা মেইন মাষ্টাৰ মাইণ্ডজন প্ৰদ্যুৎ দাই আছিলে। আজি যে প্ৰদ্যুৎ দা তাত গুচি গ'ল, মইতো এইটো ভাবিবই নোৱাৰোঁ। মোৰ কেতিয়াবা যদিও প্ৰদ্যুৎ দাক মই বাজপেয়ী ভৱনত দেখিছোঁ, ইয়াত এনেই MLA হৈ থাকিব, এনেই আহি পেলাই ইয়াত কোনোবাই মানে ব্লগাৰ কৰিব, এনেই আহি পেলাই কোনোবাই চেহেৰা দেখাব আৰু কোনোবাই ইয়াত MLA হ'ব বিচাৰিব। সেইটো এনেকুৱা ৰাজনীতি এইটো ইমান সস্তীয়া নহয়। ৰাজনীতি কষ্ট কৰিব লাগিব। মানে বেয়া লাগিল, বিৰোধী দলৰ কোন প্ৰাৰ্থী মই নাজানো। মই টিভি মোবাইল ইমান চাবলৈ সুযোগ পোৱা নাই। কোনোবাই কৈ আছে মোৰ মাক লৈ পেলাই খালি গালি পৰাটোৱে চবত ডাঙৰ অপৰাধ কৰি দিলে। এতিয়া সেই প্ৰাৰ্থীসকলৰ কেতিয়া জন্ম, তেওঁৰ দেউতাক কি কৰে, দেউতাকে কোনোবা কোম্পানীত কাম কৰিছিলে নেকি, সেই কোম্পানীটোৰ বহুত টকা সেই দেউতাকজনে লৈছিলে নেকি, সেই টকাবোৰ নিদিয়াৰ বাবে তেওঁ পলায়ন কৰি আছিলে নেকি, এই কথাবোৰ আমি জানো। এইবোৰতো আমি কোৱা নাই কোনে কি কৰিছে, কেতিয়া কাৰ লগত কিবা আছিলে, কেতিয়া কাৰোবাৰ লগত কিবা কৰিছিল, সেইবোৰতো আমি কোৱা নাই। আমি গোটেই তথ্য সংগ্ৰহ কৰিলোঁ। কোন কেতিয়া জন্ম, কোন বিদ্যালয়ত পঢ়িছিল, ক'ত ঘৰ, তেওঁলোকৰ পৰিয়ালৰ কোন, মামাক পৰিয়ালসকলে তেওঁলোকক এৰি দিলে নেকি, মামাক পৰিয়ালে তেওঁলোকক বেয়া পায় নেকি, আমি গোটেই সংগ্ৰহ কৰিলোঁ। মইনী সমষ্টিৰ কোনোবাই যদি বিধায়ক হ'ব বিচাৰে, ইয়াত কষ্ট কৰিব লাগিব। মইনী সমষ্টিৰ ৰাইজৰ আৱেগ বুজিব লাগিব। ইয়াত মানুহ ঢুকালেও আহিব লাগিব, মানুহ বেমাৰ হ'লেও আহিব লাগিব। হস্পিটেলত মৃতদেহ আনিবৰ কাৰণে যদি গাড়ী কাৰোবাৰ নাথাকে, গাড়ী প্ৰদান কৰিব লাগিব। কাৰোবাৰ যদি তেজ দৰকাৰ, মোৰ ৰক্তদাতা মোৰ সংস্থা আছে। মই নিজে 57 বাৰ এতিয়ালৈকে মই ৰক্তদান কৰিলোঁ। ইয়াত ৰক্তদান কৰিব লাগিব। ইয়াত কোনোবা হাড় ভাঙিছে, ক'ৰবাত বাহিৰলৈ গৈছে, তেওঁলোকক ট্ৰেইনত টিকেট কাটি দিব লাগিব। ইয়াত এনেই MLA হৈ থাকিব, এনেই আহি পেলাই ইয়াত কোনোবাই মানে ব্লগাৰ কৰিব, এনেই আহি পেলাই কোনোবাই চেহেৰা দেখাব আৰু কোনোবাই ইয়াত MLA হ'ব বিচাৰিব। সেইটো এনেকুৱা ৰাজনীতি এইটো ইমান সস্তীয়া নহয়। ৰাজনীতি কষ্ট কৰিব লাগিব। এটা 24 ঘণ্টা এটা সময় বুলি কয়। এই 24 ঘণ্টাৰ ভিতৰত 16 ঘণ্টা ৰাইজক দিব লাগিব। আৰু মানে অসমৰ একেৰাহে
মানে MLA হৈ থকা চাগে বোধহয় 5বাৰ যদি ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে হয়তো মই 6 নম্বৰ যদি হওঁ যে খুব কমটি সংখ্যক বিধায়কে এই 6 নম্বৰ বিধায়ক হোৱাৰ সৌভাগ্য হৈছে মানে লেখত ল'ব লগা অসমৰ চাগে 5জন বা 6জন বিধায়কে আছে একেৰাহে জিকি আছে মই এনেই বোলে মাৰ্বল গুটি খেলি ইয়াত বোলে টাং গুটি খেলি পেলাই ইয়াত বোলে মই এনেই MLA হৈ থকা নাই ইয়াত যেতিয়া কোনোবা এজনৰ স্কুলৰ বা কলেজৰ পঢ়িবলৈ অসুবিধা কিতাপ পত্ৰ কিনি দিব লাগিব ইয়াত যেতিয়া মানুহৰ ইয়াত যেতিয়া হাতীয়ে ক'ৰবাত গাঁৱত আক্ৰমণ কৰে বা অনিষ্ট কৰে তাত গৈ টৰ্চলাইট বিতৰণ কৰিব লাগিব ৰাইজৰ লগত সাহস প্ৰদান কৰিব লাগিব অসম নাগালেণ্ডৰ সীমামূৰীয়া যেতিয়া সমস্যা হয় সেই সময়ত গৈ পেলাই ৰাইজক সাহস প্ৰদান কৰিব লাগিব সেই সময়ত গৈ পেলাই ৰাইজৰ কাষত থিয় হ'ব লাগিব এনেই ইয়াত এনেই কোনোবাই এনেই ঘূৰি ফুৰি ইয়াত MLA হ'ব কোনো নোৱাৰে মৰিয়নি সমষ্টি মোতকৈ অধিক কাম কৰা যদি কোনোবা ওলায় তেতিয়াহে মৰিয়নি সমষ্টিত MLA হ'ব লাগিব নহ'লে মই যোনদিনাখনলৈকে মই উশাহ লৈ থাকিম MLA টো ময়ে হৈ আছো আৰু ময়ে MLA হৈ থাকিম ইয়াত আৰু মোতকৈ কষ্ট যদি কোনোবাই কৰিব বিচাৰে তেতিয়া MLA হ'ব পাৰিব মোতকৈ কষ্ট কৰিব পৰা কোনোবা এজন ওলালেহে হ'ব পাৰিব আৰু যদি নোলায় তেতিয়া MLA হ'ব কোনো নোৱাৰে মইতো কৈছোৱে যে আমাৰ মৰিয়নি সেইকাৰণে কৈছো মই ৰাইজক যে আমাৰ মৰিয়নি আমি কৰিম আপোনালোকে কোনোবাই মোক কোনো বেয়া পায় কিবা পৰামৰ্শ আছে আপোনালোকে পৰামৰ্শ দিয়ক আপোনালোকে প্ৰতিবাদ কৰি পৰামৰ্শ দিব পাৰে আপোনালোকে মোক নিমন্ত্ৰণ কৰি গামোচাখন নিপিন্ধালৈ একো নাই মাতি দিয়ক মই তালৈ গৈ পেলাই মই আপোনালোকৰ পৰামৰ্শ শুনিম আৰু এনেধৰণৰ আপোনালোকৰ কিবা অসুবিধা মই দূৰ কৰিম মৰিয়নি সমষ্টি ৰাস্তা যদি সমস্যা কোৱা যায় আজি তাৰিখত 80%তকৈ বেছি ৰাস্তা সমস্যা সমাধান খোৱা পানী মই স্বীকাৰ কৰিম আমি 70%তকৈ বেছি মানুহক পানী দিব পাৰিলোঁ 30% এতিয়াও দিব পৰা নাই সেইটো বিফলতা বুলি ক'ব পাৰি মই স্বীকাৰ কৰিছোঁ বিফলতা পানী দিব পৰা নাই 30% দিব পৰা নাই এইবাৰ জিকি আমি আমি পানী দিয়া কাম মূলতঃ আমি কৰিব লাগিব আমি ৰাস্তা বনোৱা আমি কাম কৰিব লাগিব কিন্তু অংগনবাদী কেন্দ্ৰ স্কুল নামঘৰ গ্ৰামথান ইয়াত মছজিদ গীৰ্জাঘৰ ইয়াত বুদ্ধ মন্দিৰ আছে এটা গীৰ্জাঘৰ আছে ইয়াত 105টা নামঘৰ আছে প্ৰায় 650 শিৱ মন্দিৰ আছে গণেশ মন্দিৰ আছে হনুমান মন্দিৰ আছে চব ইয়াত সোমাই আছে কোনোবাই এনেই আহি পেলাই এই কেইটামান ৰাস্তা মানে ব্লগিং নে ব্লগাৰ নে কি বুলি কয় সেইবোৰ ইয়াত কৰি একো লাভ নাই মৰিয়নি সমষ্টি এটা নিজৰ আমাৰ স্বাভিমান আছে আৰু মৰিয়নি সমষ্টি ৰাইজে মৰিয়নি সমষ্টিত কোনে দিনে ৰাতিয়ে থাকে ইয়াত কাৰোবাৰ যদি ঘৰ জ্বলে বিজুলী ঢেৰেকণিত কাৰোবাৰ যদি মৃত্যু হয় কোন আহি পায় এইটো জানেই মৰিয়নি সমষ্টি ৰাইজে মৰিয়নি সমষ্টি আজি তাৰিখলৈকে আমি বিধানসভাত কোনে মাত মাতে ইয়াত মৰিয়নি সমষ্টি যদি আমি থানালৈ যাওঁ নতুন থানা ৰূপজ্যোতি কৰ্মী নাম ইয়াত যদি আমি যাওঁ 5 উইকেট ষ্টেচন ৰূপজ্যোতি কৰ্মী নাম মৰিয়নি ষ্টেডিয়াম যদি যাওঁ ৰূপজ্যোতি কৰ্মী নাম ধুধুৱালি ৰূপজ্যোতি কৰ্মী নাম জোৱান মৰিয়নি ৰাস্তাত ৰূপজ্যোতি কৰ্মী নাম ইয়াত স্কুলবোৰত ৰূপজ্যোতি কৰ্মী নাম মৰিয়নি মহাবিদ্যালয় নতুন সংযোগ যদি হৈছে আন্তঃগাঁথনি তাতো ৰূপজ্যোতি কৰ্মী নাম আকৌ যদি নতুন পানী যোগান আঁচনিবোৰ নিৰ্মাণ হৈ আছে ৰূপজ্যোতি কৰ্মী নাম নতুনকৈ যদি উদ্যোগ স্থাপন হৈছে আকৌ ৰূপজ্যোতি কৰ্মী নাম আকৌ নতুনকৈ হস্পিটেল নিৰ্মাণ হৈছে ৰূপজ্যোতি কৰ্মী নাম মহিলা বিদ্যালয় ৰূপজ্যোতি কৰ্মী নাম ইয়াত নতুনকৈ আকৌ আইন মহাবিদ্যালয় ৰূপজ্যোতি কৰ্মী নাম নতুনকৈ এতিয়া চেণ্ট্ৰেল স্কুল এখন আহিব আপোনালোকক ভাল খবৰটো জনাই দিওঁ আমি ডিঙাপাৰা বাগানৰ কিনাৰতে যি চৰকাৰী 5 বিঘা মাটি আছে তাত আমি চেণ্ট্ৰেল স্কুল পাই আছোঁ মৰিয়নি সমষ্টিত পোনপ্ৰথমবাৰৰ বাবে CBSE স্কুল আহি আছে আজি আমি কৰি আছোঁ আমাৰ কাম আৰু মৰিয়নিত যদি ৱৰ্ল্ড ক্লাছ ষ্টেচন হৈছে তাতো ৰূপজ্যোতি কৰ্মী নাম আৰু নতুনকৈ আকৌ ট্ৰেইন সংযোগ হৈছে আকৌ ৰূপজ্যোতি কৰ্মী প্ৰস্তাৱ দিয়াৰ কাৰণে মৰিয়নি আকৌ নতুন চেলেঙাত ষ্টেচনত ৰঙিয়া লিডু নতুন ট্ৰেইনৰ আকৌ ষ্টপেজ তাত আমি লাভ কৰিছোঁ মই কি কৰিছোঁ কি নাই নীৰৱে কৰি আছোঁ আৰু দেখি আছে আৰু চবতকৈ ডাঙৰ কথা দেখাজনে দেখি আছে আৰু চবতকৈ মানে বেয়া লাগিল বিৰোধী দলৰ কোন প্ৰাৰ্থী মই নাজানো মই টিভি মোবাইল ইমান চাবলৈ সুযোগ পোৱা নাই কোনোবাই কৈ আছে মোৰ মাক লৈ পেলাই খালি গালি পৰাটোৱে চবত ডাঙৰ অপৰাধ কৰি দিলে এতিয়া সেই প্ৰাৰ্থীসকলৰ কেতিয়া জন্ম তেওঁ দেউতাক কি কৰে দেউতাকে কোনোবা কোম্পানীত কাম কৰিছিলে নেকি সেই কোম্পানীটোৰ বহুত টকা সেই দেউতাকজনে লৈছিলে নেকি সেই টকাবোৰ নিদিয়াৰ বাবে তেওঁ পলায়ন কৰি আছিলে নেকি এই কথাবোৰ আমি জানো এইবোৰতো আমি কোৱা নাই কোনে কি কৰিছে কেতিয়া কাৰ লগত কিবা আছিলে কেতিয়া কাৰোবাৰ লগত কিবা কৰিছিল সেইবোৰতো আমি কোৱা নাই আমি গোটেই তথ্য সংগ্ৰহ কৰিলোঁ কোন কেতিয়া জন্ম কোন বিদ্যালয়ত পঢ়িছিল ক'ত ঘৰ তেওঁলোকৰ পৰিয়ালৰ কোন মামাক পৰিয়ালসকলে তেওঁলোকক এৰি দিলে নেকি মামাক পৰিয়ালে তেওঁলোকক বেয়া পায় নেকি আমি গোটেই সংগ্ৰহ কৰিলোঁ সেইকাৰণে বিশেষ ক'বলগীয়া একো নাই মই আনন্দিত মোৰ মুখত অলপ হাঁহি দেখিছে এইটো কাৰণে কাৰণ ৰাইজৰ দলৰ
ইয়াত ভাল ভাল প্ৰাৰ্থী আছে, সেই প্ৰাৰ্থীসকল নোপোৱাৰ বাবে তেওঁলোকে ইতিমধ্যে আমাক ভিতৰকে সহায় কৰা আৰম্ভ কৰি দিলে। আৰু কংগ্ৰেছ দলৰ ইয়াত 3জন প্ৰাৰ্থী আছিল, এজন প্ৰাৰ্থী আমি জনাত কোনোবা দলৰ লগত মিত্ৰতা কৰিলে বা মিলি গ'ল, বাকী দুজনৰ যি সমৰ্থক আছিল সেই সমৰ্থকসকলে ইতিমধ্যে আমাক সহায় কৰা আৰম্ভ কৰি দিলে। সেইকাৰণে আমি যিমান সংখ্যক ভোটত জিকিম বুলি ভাবিছিলোঁ তাতকৈ অধিক সংখ্যক ভোটত জিকাটো এতিয়া আমাৰ যেতিয়া নিশ্চিত হৈ পৰিলে, সেইকাৰণে আমি খুবেই আনন্দিত। ইলেকশ্যনে জেতাৰ পর আপোনাৰ প্ৰথমত মই আপোনাক সুধিব বিচাৰিম কেনেকুৱা চলিছে প্ৰচাৰ, যিহেতু নিৰ্বাচন আহি পালে? প্ৰচাৰ ভালে চলি আছে। আমাৰ গোটেই ৰমজান মাহতে আমাৰ সাংগঠনিক কাম কাজ চলিছে যথেষ্ট। 25টা পঞ্চায়ততে আমাৰ বুথ লেভেল কমিটি গঠন হৈছে ইতিমধ্যে, আঞ্চলিক কমিটিবিলাক আছে আৰু সেই বুথ লেভেল কমিটিবিলাক এতিয়া মানুহৰ ঘৰে ঘৰে ভোটাৰৰ ওচৰত বৰ্তমান গৈ আছে। সাংগঠনিক কাম আমাৰ ভালেই চলি আছে ইনশাআল্লাহ। মতিউৰ ৰহমান ডাঙৰীয়া, মই আপোনাক সুধিব বিচাৰিম যে বৰ্তমান ধিং সমষ্টি এটা বহুত গুৰুত্বপূৰ্ণ সমষ্টি অসমত মানুহে কৈছে, যিহেতু বিৰোধী দল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা ধিং সমষ্টিৰ কাৰণে হৈছে, কিমান প্ৰত্যাহ্বান হ'ব ৰাইজৰ দল এবাৰ AIUDFৰ কাৰণে? আচলতে আপোনালোকে হয়তো জানে বহুতেই যে 55 নং ধিং বিধানসভা সমষ্টিটো AIUDF দলৰ কাৰণে এটা দুৰ্গ। ইয়াতে 2005 চনত AIUDF দল গঠন হোৱাৰ পিছৰ পৰা আজিলৈকে কোনো এটা নিৰ্বাচনতে, বিশেষকৈ বিধানসভা নিৰ্বাচনত কোনোদিনেই AIUDF ইয়াত পৰাজিত হোৱা নাই আৰু প্ৰতিবাৰেই বিজয়ৰ যিটো ভোটৰ ব্যৱধান সেইটো সদায় বাঢ়ি গৈছে। অৱশ্যে আমাৰ লোকসভা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন বা বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত ভোটাৰ ৰাইজৰ দৃষ্টিভংগী বেলেগ বেলেগ হয়। আমি দেখা পাইছোঁ বিগত দিনবিলাকত যে বিধানসভা নিৰ্বাচনৰ সময়ত ধিং সমষ্টিৰ ভোটাৰ ৰাইজে সদায় AIUDFৰ নিচিনা এটা প্লেটফৰ্মৰ পৰা এজন বলিষ্ঠ কণ্ঠই অসম বিধানসভাত প্ৰতিনিধিত্ব হোৱাটো বিচাৰে আৰু এইবাৰো ইয়াৰ ব্যতিক্ৰম নহ'ব। যোৱাবাৰ বিধানসভা নিৰ্বাচনত ইয়াতে 1,07,500 ভোটৰ ব্যৱধানত আমাৰ AIUDFৰ প্ৰাৰ্থী 3বাৰৰ বিধায়ক আলহাজ আমিনুল ইছলাম ইয়াৰ পৰা বিজয়ী হৈছিল। এইবাৰ ভোটৰ পৰিমাণ আৰু যথেষ্ট সংখ্যক বৃদ্ধি পাব বুলি আমি এইটো গম পাই আছোঁ। বিভিন্ন জেগাত যিটো জনমতৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰোঁ যে আগন্তুক নিৰ্বাচনত ইয়াত AIUDFৰ প্ৰাৰ্থী হিচাপে মোক ৰাইজে বিজয়ী কৰাটো প্ৰায় নিশ্চিত হৈছে। আৰু যিহেতু চৰকাৰ বৰ্তমান বিজেপিৰ আছে, হয়, আৰু বিজেপিও কেণ্ডিডেট দিছে আপোনাৰ সমষ্টিত, কি স্থিতি আছে বৰ্তমান বিজেপিৰ? বিজেপিৰ ইমান বেছি স্থিতি ইয়াতে নাই, সাংগঠনিক ভিত্তি নাই বিজেপিৰ। সাংগঠনিক ভেটি অলপ কংগ্ৰেছৰ আছিল, ইয়াতে হয়তো কংগ্ৰেছৰ কেণ্ডিডেট থকা হ'লে অলপ প্ৰত্যাহ্বান হ'লহেঁতেন, কিন্তু যিহেতু কংগ্ৰেছৰ কেণ্ডিডেট নাই, ৰাইজৰ দলৰো ইয়াত সাংগঠনিক ভেটি ইমান শক্তিশালী নহয়। যোৱাটো বিধানসভা নিৰ্বাচনত ৰাইজৰ দলে ইয়াত 42,000 ভোট পাইছিল, তাৰে 30,000 ভোট আছিল আমাৰ মইৰাবাৰী মৌজাৰ, যি মইৰাবাৰী মৌজাৰ বৰ্তমান লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত। গতিকে ইয়াত কেপিটেল ভোটটো আছিল ৰাইজৰ 12,000ৰ ভিতৰত তেনেকুৱা 7-8,000 মান ভোট কংগ্ৰেছৰ আছিল। তো এইবাৰ কি হ'ল আপোনালোকে নিশ্চয় গম পাইছে যে গোটেই অসমৰ ভিতৰত 55 নং ধিং বিধানসভা সমষ্টিৰ পৰা সৰ্বাধিক টিকেট প্ৰত্যাশী আছিল কংগ্ৰেছৰ। ইয়াতে ফিল্ডতে 33জন ফিল্ডত আছিল অফিচিয়েল, যিসকলে চিকিউৰিটি মানি জমা দি এপ্লিকেশ্যন কৰিছে তেওঁলোকৰ সংখ্যা, তেখেতসকলৰ সংখ্যা আছিল ইয়াতে 27জন কেণ্ডিডেটেৰ প্ৰায়জনেই যথেষ্ট শক্তিশালী কেণ্ডিডেট আছিল আৰু বিগত 6 মাহ প্ৰত্যেকজন কেণ্ডিডেটেই তেওঁলোকৰ প্ৰাৰ্থিত্ব বিচাৰি আপোনাৰ দিছপুৰ, দিল্লী তেওঁলোকে যথেষ্ট বাট কৰি বাই তেওঁলোকে ফুৰিলে, কিন্তু অৱশেষত এই কংগ্ৰেছত ইয়াক বঞ্চিত কৰি ৰাইজৰ দলক যেতিয়া প্ৰাৰ্থিত্ব দিয়া হ'ল, তৃণমূল পৰ্যায়ত এটা বিৰাট প্ৰতিক্ৰিয়া আমি লক্ষ্য কৰিছোঁ যে তৃণমূল পৰ্যায়ৰ যিসকল ছাপৰ্টাৰ আছিল, মই নেতাসকলৰ কথা নকওঁ, নেতাসকলে হয়তো তেওঁলোকৰ পলিটিকেল ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত তেওঁলোকে হয়তো প্ৰকাশ্যে আমাক ছাপৰ্ট নকৰিবও পাৰে, কিন্তু তৃণমূল পৰ্যায়ৰ যিসকল ভোটাৰ আছিল, কংগ্ৰেছ ছাপৰ্টাৰ আছিল, 33জন যেতিয়া কেণ্ডিডেট আছিল, তেওঁলোকৰ তেনেকৈ হাজাৰ হাজাৰ ছাপৰ্টাৰো আছিল। সেই ছাপৰ্টাৰসকল আজি ক্ষুণ্ণ হৈ আজি মোটামুটি প্ৰায় 80-90% যে কংগ্ৰেছী সমৰ্থক যিসকল আছিল, ৱেল উইচাৰ যিসকল আছিল,
আজি তেওঁলোক আজি AIUDF-লৈ ধাৱমান হৈছে। আমি আশা ৰাখিছোঁ যে আগন্তুক দিনত এইখিনি ভোট AIUDF-ৰ যিটো বেছ ভোট আছে ধিং সমষ্টিত ইট ইজ মোৰ দেন 50%। AIUDF-ৰ যিখিনি ভোট আছে যে এনাফ টু উইন। তাৰ পিছতো যিখিনি যে বিক্ষুব্ধ কংগ্ৰেছী যিসকল মানে ভোটাৰ আছে, শুভাকাংক্ষী আছে, ছাপৰ্টাৰ আছে, তেওঁলোক আজি UDF-ত ভোট দিয়াৰ সিদ্ধান্ত লৈছে। আমি বিভিন্ন জেগাত এই কথাটো আমি গম পাইছোঁ। তো আজিৰ দিনত ছবিটো এনেকুৱা যে ধিং সমষ্টিত যিমান আপোনাৰ ভোট কাষ্ট হ'ব মোৰ দেন 70% ভোট কাষ্ট হোৱা ভোটৰ মোৰ দেন 70% ভোট মাত্ৰ AIUDF-এই পাব। এইটো ৰাইজৰ মতামত আৰু যিটো অপিনিয়ন পল, ৰাইজৰ যিটো মতামত। আমি বিভিন্ন পঞ্চায়তত গ্ৰাছৰুট লেভেলৰ বিভিন্ন বুথত আমি বৰ্তমান ৰাইজৰ লগত আমি সাক্ষাৎ কৰি আছোঁ, আমি মত বিনিময় কৰি আছোঁ। প্ৰত্যেক দিনাই আমাৰ ৰাতিপুৱাৰ পৰা ৰাতি 12টালৈ, কেতিয়াবা ৰাতি 3:30লৈকে আমি ৰাইজৰ মাজত থাকোঁ, মত বিনিময় কৰোঁ। তো ৰাইজৰ যিটো মতামত এইবাৰ আমি আশা ৰাখিছোঁ যে মোৰ দেন 70% ভোট আমি পাবলৈ সক্ষম হ'ম। ধিং সমষ্টিত যদি আপুনি জয়লাভ কৰে, কি কাম এই যোৱা 5 বছৰত হোৱা নাই সেইটো আপুনি কৰিম বুলি ভাবিছে? কাম কাজ যথেষ্ট কৰিবলগীয়া আছে, কাম কাজ যথেষ্ট কাম কৰিব লগা আছে। ইয়াতে আমি ৰাইজক জনাইছোঁ যে আমি প্ৰতিটো পঞ্চায়ততে আমাৰ এটা উন্নয়ন কমিটি থাকিব। উন্নয়ন কমিটিয়ে এটা প্ৰায়ৰিটি লিষ্ট বনাইব বিভিন্ন ছেক্টৰত। আজি শিক্ষা, স্বাস্থ্য, ৰাস্তা ঘাট, পানী যোগান, বিজুলী যোগান ইত্যাদিৰ পৰা আৰম্ভ কৰি খেলা ধূলাৰ ক্ষেত্ৰত বিভিন্ন ষ্টেডিয়াম, তেনেকুৱা আপোনাৰ বিভিন্ন জেগাত ইনডোৰ ষ্টেডিয়াম, বিভিন্ন জেগাত আপোনাৰ কমিউনিটি হল, আজিও বহুত অভাৱ আছে। বিভিন্ন জেগাত আমি দেখা পাইছোঁ যে আজিও 1000 মানুহ লৈ পেলাই মিটিং কৰিব পৰা কমিউনিটি হল এটা সমষ্টিত নাই। তো এই ধৰণৰ যিবিলাক আমাৰ অভাৱ আছে, যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ আমি ইয়াত গঢ়ি তুলিব লগা আছে, যিখিনি এতিয়ালৈকে গঢ়ি উঠা নাই, আমি আশা ৰাখিছোঁ যে ৰাইজৰ লগত আলোচনা কৰি বিভিন্ন জেগাত উন্নয়ন সমিতিৰ মাধ্যমত প্ৰায়ৰিটি বেছড যিখিনি নিড আছে সেইখিনি আমি প্ৰতি বছৰে যিমানখিনি পাৰোঁ আমি ফিল আপ কৰি যাম, মানে উইথ ট্ৰান্সপাৰেঞ্চি। ৰাইজক লৈ যিখিনি কৰিব লগা আছে, গভৰ্ণমেণ্টৰ বিভিন্ন আজি বিভাগসমূহ আছে, ডিপাৰ্টমেণ্টবিলাকৰ লগত যোগাযোগ কৰি যিমানখিনি ডেভেলপমেণ্ট কৰিব পৰা যায় মেক্সিমাম সেইখিনি ডেভেলপমেণ্ট আমি কৰিম। যেহেতু আপুনি এটা গুৰুত্বপূৰ্ণ সমষ্টিৰ পৰা AIUDF টিকেট পাইছে, হয়, AIUDF-ৰ ওভাৰঅল স্থিতি কেনেকুৱা বৰ্তমান অসমত? বৰ্তমান অসমত ওভাৰঅল AIUDF-ৰ স্থিতি যথেষ্ট ভাল। কাৰণ আপোনালোকে জানে AIUDF-টো জন্ম হৈছিল এটা জটিল সন্দিক্ষণত, যেতিয়া অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বহুতখিনি আপোনাৰ নিৰ্যাতিত, অৱহেলিত, লাঞ্ছিত জাতি জনগোষ্ঠী আছে, নট অনলি মুছলিম, যিখিনি মানুহৰ সমস্যাক আজি তথাকথিত ৰাজনৈতিক দলবিলাকে কেতিয়াও প্ৰতিনিধিত্ব কৰা নাই। চৰকাৰ আহি আছে, গৈ আছে, কিন্তু তেওঁলোকৰ সমস্যা কমা নাই, বাঢ়িছে। আৰু সেই মানুহখিনিৰ সমস্যাক লৈ এটা সময়ত 2005 চনত AIUDF দলৰ জন্ম হৈছিল। আৰু বিগত দিনবিলাকত বিভিন্ন জাতি জনগোষ্ঠীৰ, পিছপৰা জাতি জনগোষ্ঠীৰ সমস্যাসমূহক লৈ পেলাই AIUDF-এ মাত মাতি আছে। আৰু বিগত দিনত আমি লক্ষ্য কৰিছোঁ যে আজি ইয়াতে বহুত বনাফাইড ইণ্ডিয়ান চিটিজেন, যিসকলক আপোনাৰ ফৰেনাৰ্ছ ট্ৰিব্যুনেল, বৰ্ডাৰ পুলিচ অৰ্গেনাইজেশ্যন বা ইলেকশ্যন কমিশ্যন ইত্যাদি বিভিন্ন এটা নেক্সাছৰ মাধ্যমত ইয়াত বহু বনাফাইড ইণ্ডিয়ান চিটিজেনক ইয়াত ফৰেনাৰ ডিক্লেয়াৰ কৰা হৈ আছে। আজিৰ দিনত প্ৰায় 1,65,000 মানুহক ফৰেনাৰ ডিক্লেয়াৰ কৰিছে, যাৰ মাজত 65জন মানুহো ফৰেনাৰ নহয়, বনাফাইড ইণ্ডিয়ান চিটিজেন। এটা পৰিয়ালত যদি 5জন ভোটাৰ আছে, তাৰে 4জন ইণ্ডিয়ান চিটিজেন, মাজৰ পৰা এজন ডি ভোটাৰ, এজন ডিক্লেয়াৰ ফৰেনাৰ, তেওঁ ডিটেনশ্যন কেম্পত আছে, চৰকাৰে ইচ্ছা কৰিলে তেওঁক পুছবেক কৰিছে। এই কথাবিলাক মানুহে লক্ষ্য কৰিছে যে এই কথাবিলাক মাত্ৰ আজি বিজেপিৰ দিনত হৈছে এনেকুৱা নহয়। বিগত দিনত এই সংখ্যালঘু মানুহে 80% ভোটেৰে চৰকাৰ আনিছে দিছপুৰত। তৰুণ গগৈদেৱে আজি 15 বছৰ ইয়াতে শাসন কৰিছে। এই 15 বছৰত 1,30,000 মানুহ ফৰেনাৰ ডিক্লেয়াৰ হৈছে। তাৰপিছতো আজি কিছুদিন আগত আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্যমন্ত্ৰী থকা দিনতে বহুত মানুহক পুছবেক কৰিছে। ৰাতিৰ অন্ধকাৰত সীমান্ত পাৰ কৰি ন'মেন্স লেণ্ডত নি পেলাই ৰাখি থৈ আহিছে। তাৰপিছত আমি গৈ পেলাই ৰাজভৱন ঘেৰাও কৰিলোঁ, ৰাজ্যপালক সাক্ষাৎ কৰিলোঁ, ৰাজ্যপালে চিফ মিনিষ্টাৰক মাতি পেলাই ইভিনিং
তৎকালীনভাৱে জৰুৰী বৈঠক কৰিলে যে এই মানুহখিনিতো হাইকোৰ্ট সুপ্ৰিম কোৰ্টত জামিনত আছে, আপুনিতো কেনেকৈ এই মানুহবিলাকক ডিপৰ্ট কৰিব পাৰে? তেনেকুৱা কৰিলেতো যে এই দেশখনত যে এটা আইনৰ শাসন চলে, সংবিধানৰ শাসন চলে, ইয়াত যে সুপ্ৰিমেচি অফ জুডিচিয়াৰী আছে, এই কথাবিলাকতো নাথাকিব। গতিকে তৎকালে এই অসম চৰকাৰে ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰি সেই মানুহখিনি আজি বাংলাদেশৰ পৰা ঘূৰাই আনিছিল। তাত কংগ্ৰেছৰ কোনো ৰোল নাছিল, কংগ্ৰেছৰ তাত কোনো ৰোল নাছিল, এই গোটেইখিনি ৰোল UDFৰ আছিল। আজি বিভিন্ন জেগাত উচ্ছেদ হৈ আছে, অসমৰ বিভিন্ন জেগাত দেখা গৈছে UDFৰ বাহিৰে এই দুৰ্গত উচ্ছেদিত মানুহখিনিৰ পক্ষত আজি কোনো ৰাজনৈতিক দল ইয়াত খাৰা হোৱা নাই। আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী তেওঁ আজি কল্যাণকামী এখন ৰাষ্ট্ৰৰ নিৰ্বাচিত চৰকাৰৰ মুৰব্বী, তেওঁ সংবিধানৰ নামত শপত গ্ৰহণ কৰা এজন চৰকাৰৰ মুৰব্বী হৈ যি ধৰণৰ হেট স্পিচ এণ্ড হেট ক্ৰাইম বিভিন্ন জেগাত সংগঠিত কৰিছে। গতিকে মানুহে এই অন্যায় গ্ৰছ যিবিলাক আপোনাৰ অন্যায় হৈ আছে, এই অন্যায়বিলাকৰ বিৰুদ্ধে এটা শক্তিশালী প্লেটফৰ্ম আৰু শক্তিশালী কণ্ঠ সদায় ৰাইজে বিচাৰে। আৰু সেই অনুপাতে আজি অসমৰ আপোনালোকে জানে যে লাষ্ট 2024ৰ যিটো ডিলিমিটেশ্যন, এই ডিলিমিটেশ্যনত এই সংখ্যালঘু মানুহখিনিক মাৰ্জিনেলাইজ কৰি যিটো সময়ত এজ পাৰ দি ডেমোগ্ৰাফিক পেটাৰ্ণ ইয়াতে 48 to 50 চিট পাব লাগে। আৰু এই কথাটো যদি আজি কোনোবাই ক'বলৈ যায় এইটো মানে অন্যায় হিচাপে কিবা এটা ডাঙৰ অপৰাধ কৰিছে বুলি গণ্য কৰা হয়, এই কথাটো বাক স্বাধীনতা খৰ্ব কৰাৰ নিচিনা এটা ঘটনা। আৰু ইয়াত যিহেতু মাৰ্জিনেলাইজ কৰিছে, আজি 50টা চিটৰ পৰা যেতিয়া চিট কমাই আনি পেলাই আপোনাৰ 22টা 23টাত সীমাবদ্ধ কৰিছে। গতিকে এই ক্ষেত্ৰত যিসকল মানুহে বিগত দিনত ক্ষমতাত থাকি আমাৰ কাৰণে মাত মাতা নাই, ক্ষমতা যোৱাত বিৰোধী দলৰ ৰোলো তেওঁলোকে পালন কৰা নাই, আৰু বৰ্তমান আজি সংবিধানৰ শপত খোৱা কল্যাণকামী ৰাষ্ট্ৰৰ এজন ৰাষ্ট্ৰৰ মুৰব্বীয়ে যেতিয়া বিভিন্ন ধৰণৰ হেইট স্পিচৰ দ্বাৰা বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যেতিয়া বিভাজন সৃষ্টি কৰে, এনেকুৱা ধৰণৰ অন্যায়, এনেকুৱা ধৰণৰ আজি নিৰ্যাতনৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে আজি স্বাধীন চিতিয়া এটা প্লেটফৰ্মৰ দৰকাৰ, যিটো সুযোগ আজি কংগ্ৰেছত থকা, আনকি কংগ্ৰেছত থকা আমাৰ সংখ্যালঘু যিসকল আমাৰ MLA আছিল, মন্ত্ৰী আছিল, তেওঁলোকেও কোনোদিন এই নিৰ্যাতিত মানুহৰ পক্ষত তেওঁলোকে অৱস্থান কৰিব পৰা নাই। আনকি আজি যিসকল মানুহক আজি বিভিন্ন জেগাত উচ্ছেদ কৰি আছে, এই উচ্ছেদবিলাকো আজি বিভিন্ন সময়ত হাইকোৰ্টৰ বা সুপ্ৰিম কোৰ্টৰ যিবিলাক অৰ্ডাৰ আছে, উচ্ছেদৰ যিবিলাক নিয়ম আছে, এইবিলাক নিয়মক উলংঘা কৰি নিয়ম বহিৰ্ভূতভাৱে কাম কৰি আছে। আজি ইয়াতে আইন আছে যে এজন মানুহ যদি চৰকাৰী ভূমিত বসবাস কৰি আছে তাক আপুনি উচ্ছেদ কৰিব পাৰে, বা চৰকাৰে ইচ্ছা কৰিলে ম্যাদী মাটিত বসবাস কৰি থকা মানুহকো তেওঁৰ উপযুক্ত ক্ষতিপূৰণ দি পেলাই তেওঁকো উচ্ছেদ কৰিব পাৰে। চৰকাৰৰ প্ৰয়োজন, ভূমিৰ মালিক কোনো নাগৰিক নহয়, ভূমিৰ মালিক চৰকাৰ। আৰু এখন কল্যাণকামী ৰাষ্ট্ৰই প্ৰতিজন ভূমিহীন নাগৰিকক সংস্থাপন দিয়াটো চৰকাৰৰ নৈতিক দায়িত্ব আৰু দায়বদ্ধতা। আজি এই দেশত আইন আছে, ইয়াৰ ৰাইট টু ফেয়াৰ কম্পেনচেশ্যন, একুইজিশ্যন অফ লেণ্ড, ৰিহেবিলিটেশ্যন এণ্ড ৰিছেটেলমেণ্ট এক্ট 2013। এই আইন মতে কোনো এজন মানুহ চৰকাৰী ভূমিত যদি বেদখল কৰিও থাকে, তাক উচ্ছেদ কৰিবলৈ হ'লে তেওঁৰ যিখিনি এষ্টাব্লিছমেণ্ট আছে, তেওঁক উচ্ছেদ কৰিলে তেওঁৰ যিখিনি ক্ষতি হ'ব, তেওঁৰ উপযুক্ত ক্ষতিপূৰণ দি নতুন এটা মাটিত তেওঁক সংস্থাপন নিদিয়ালৈকে তেওঁক উচ্ছেদ কৰিব নোৱাৰে। গতিকে ইয়াত যিখিনি উচ্ছেদ হৈছে এইখিনি যথেষ্ট অমানৱীয়, সংবিধান বিৰোধী, প্ৰচলিত দেশৰ আইন বিৰোধী কাৰ্য। এনে কাৰ্যত আমি ধিক্কাৰ জনাওঁ। আৰু এই মানুহখিনিক, ভূমিহীন মানুহখিনিক ভূমি প্ৰদানৰ দায়িত্ব চৰকাৰৰ, কিন্তু আজিলৈকে ভূমি প্ৰদান কৰা হোৱা নাই। আজি ইয়াতে ইমপ্লিমেণ্টেশ্যন ক্লজ 6 অফ আছাম একৰ্ডৰ নামত য'ত আছামিজ বুলি লিখা আছিল, দ্য কনষ্টিটিউশ্যনেল, লেজিছলেটিভ এণ্ড এডমিনিষ্ট্ৰেটিভ ছেফগাৰ্ড should be provided as per appropriate to protect, promote and preserve the cultural, social, linguistic identity and heritage of the Assamese people. ইয়াত আছামিজ পিপুল বুলিহে কোৱা হৈছে, কিন্তু আজি ইমপ্লিমেণ্টেশ্যন অফ দ্য ক্লজ 6 কৰিবলৈ যাওঁতে ইয়াত হাই পাৱাৰ কমিটি, চেয়াৰমেন মিষ্টাৰ BK শৰ্মাৰ নেতৃত্বত যিটো কমিটি আছে, এই কমিটিটোৱে আছামিজ শব্দটো ৰিপ্লেচ কৰিছে বাই ইণ্ডিজেনাছ। দ্য সুপ্ৰিমেচি অফ দ্য ইণ্ডিজেনাছ পিপুল, এইটো স্পেচিয়েল প্ৰিভিলেজ দি ভাৰতৰ সংবিধানৰ কোনো জেগাত লিখা হোৱা নাই। অসম চুক্তিৰ কোনো জেগাত ইণ্ডিজেনাছ বা খিলঞ্জীয়া শব্দ লিখা নাই। গতিকে এই শব্দবিলাকৰ দ্বাৰা কোনো এটা জাতি বা জনগোষ্ঠীক প্ৰভুত্ব প্ৰদানৰ মাধ্যমত বাকী জনগোষ্ঠীসমূহক দাসত্বত পৰিণত কৰাৰ যিটো প্ৰৱণতা, আমি ইয়াৰ বিৰোধিতা কৰোঁ। এইখন এখন
ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্ৰতিজন নাগৰিক আজি সংবিধানৰ পৰা তেওঁলোকৰ ন্যায্য প্ৰাপ্য আৰু অধিকাৰ তেওঁলোকে পাব লাগে। ইয়াতে গোটেই জাতি জনগোষ্ঠী সমন্বয় আৰু সম্প্ৰীতিৰে এখন বৃহত্তৰ জাতি গঠন, এখন বৃহত্তৰ অসমীয়া সমাজ গঠনৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰাৰ কাৰণে আমি কাম কৰি আছোঁ। আমি সকলো জাতি জনগোষ্ঠীৰ সহযোগিতা বিচাৰিছোঁ। আমি এখন শান্তিময়, এখন শান্তিপূৰ্ণ এখন ৰাজ্য আমি কামনা কৰোঁ। ধন্যবাদ। আৰু আজিৰ শ্ব'টো আমি শেষলৈ আহিছোঁ। যিহেতু নিৰ্বাচন আহি পালে, আপুনি দিং সমষ্টি ৰাইজক আমাৰ চেনেলৰ যোগেদি আপুনি কি ক'ব বিচাৰিব? দিং সমষ্টিৰ ৰাইজক আজি এই মুহূৰ্তত নিৰ্বাচন সমাগত, 9 তাৰিখে নিৰ্বাচন হ'ব, 7 তাৰিখলৈকে নিৰ্বাচনী প্ৰচাৰ। আমাৰ নমিনেশ্যনৰ লাষ্ট ডেট আছে 23 তাৰিখ। তাৰপিছত স্ক্ৰুটিনি হৈ পেলাই কেণ্ডিডেটছৰ ফাইনেল হওঁতে 26 তাৰিখ। ইফালে থাকিল 4 দিন, ইফালে থাকিল 7 দিন, 21 দিন নিৰ্বাচনী প্ৰচাৰ চলিব। তো এই মুহূৰ্তত প্ৰতিজন মানুহক ব্যক্তিগতভাৱে সাক্ষাৎ কৰি এই আমাৰ ইমান বহল সমস্যাৰ কথা মানুহক বুজাই কোৱা সম্ভৱ নহয়। গতিকে আজি আপোনালোকৰ চেনেলৰ মাধ্যমত আজি দিং সমষ্টিবাসী প্ৰতিজন নাগৰিকক, প্ৰতিজন ভোটাৰক আমি এইটো আহ্বান জনাওঁ যে আপোনালোকে এই ৰাজ্যখনৰ বৃহত্তৰ স্বাৰ্থত আজি যিখিনি লাঞ্ছিত বঞ্চিত অৱহেলিত মানুহ আছে, এই মানুহখিনিকো লগত লৈ চলাৰ এটা যিটো আপোনাৰ মনস্তাত্ত্বিক যিটো ডেভেলপমেণ্ট, মানুহৰ মানসিক যিটো উত্তৰণ, এই কথাটো আমি প্ৰত্যেকেই চিন্তা কৰিব লাগে। আৰু এটা মুক্ত প্লেটফৰ্ম AIUDFৰ নিচিনা, য'ত মুক্তভাৱে নিৰ্যাতিত বঞ্চিত মানুহৰ পক্ষত কথা কোৱাৰ সুবিধা আছে, তেনেকুৱা এটা দল। আৰু ময়ো যিহেতু এই বিশেষকৈ এই বৃহত্তৰ অসমীয়া সমাজ গঠনৰ কাৰণে আৰু এই বিশেষকৈ লাঞ্ছিত বঞ্চিত অৱহেলিত মানুহখিনিৰ কাৰণে, তেওঁলোকৰ নাগৰিক অধিকাৰ, ভূমি অধিকাৰ কাৰণে মোৰ জীৱনৰ বিগত 40 বছৰ মই একেৰাহে যুঁজি আছোঁ। এই বিষয়ে এই অঞ্চলৰ মানুহ জ্ঞাত। মই আগতে বৰদোৱা সমষ্টিত প্ৰতিনিধিত্ব কৰিছিলোঁ, তাতো মই 4 বাৰ নিৰ্বাচন খেলিছোঁ, সামান্য ভোটত পৰাজিত হৈছোঁ। 2011 চনৰ নিৰ্বাচনত মই বিপুল ভোটত বিজয়ী হোৱাৰ পিছতো ক্ষমতাত যোৱা চৰকাৰটোৱে ষড়যন্ত্ৰমূলকভাৱে মোক ইয়াত পৰাজিত কৰিছিল। এই কথাও গোটেই অসমবাসীয়ে জানে। গতিকে আপোনালোকক, গোটেই অসমবাসী ৰাইজক মই কৰজোৰে অনুৰোধ কৰিছোঁ যে আগন্তুক নিৰ্বাচনত আপোনালোকে অন্ততঃ আমাক এবাৰ বিজয়ী হৈ পেলাই দিছপুৰ যোৱাৰ সুযোগ দিয়ক। আমি এটা বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আমাৰ শক্তিশালী ভূমিকা আমি পালন কৰিম। লাঞ্ছিত বঞ্চিত অৱহেলিত মানুহৰ কণ্ঠস্বৰ হৈ আপোনালোকৰ অধিকাৰ, সাংবিধানিক প্ৰাপ্য আমি কাঢ়ি আনিম। গতিকে আপোনালোকে এবাৰ আমাক দিছপুৰত যোৱাৰ সুযোগ দিয়ক বুলি গোটেই সমষ্টিবাসী ৰাইজৰ ওচৰত মই কৰজোৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আৰু এই নিৰ্বাচনৰ প্ৰচাৰ কাম কাজৰ মাজত আপোনাৰ বহুমূল্য সময় দিয়াৰ বাবে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক নিৰ্বাচনৰ কাৰণে আপোনাৰ আমি শুভেচ্ছা জনাইছোঁ। ধন্যবাদ আপোনালোক।